এই ক্ষেত্ৰত ক'ব গ'লে ধৰক আপুনি আজি প্ৰায় 9 দিনৰ কথা 9 দিনৰ ভিতৰত কৰি প্ৰথমৰ অৱস্থাতে পৰা আপোনাৰ পৰিচালনা কমিটিৰ এজন অহা নাছিল এই ঘৰত আজিও ক'ব গ'লে এজন অহা নাই এতিয়ালৈকে মানে পৰিচালনা কমিটি মেলা পৰিচালনা মেলা পৰিচালনা কমিটি তেওঁলোকে অহা নাছিল এতিয়ালৈকে অহা নাই আৰু চাওক আপোনালোকে লক্ষ্য কৰি আছে বা গোটেই অসমবাসীয়ে জানে যে কলগাছিয়াত কিবা নহয় কিবা সৰু এটা দুৰ্ঘটনা হোৱাৰ লগে লগে সাংবাদিক ক'ব গ'লে ঝাকে ঝাকে ওলাই আহে আজি চাওক ইমান ডাঙৰ এটা দুৰ্ঘটনাত আজি এতিয়ালৈকে কোনো সাংবাদিকে মাত মাতা নাই সাংবাদিক ক'ব গ'লে দালাল ৰূপত আছে এই সাংবাদিকৰ নামত দালালি চলাই আছে সিহঁতে কৈছে কিছুমান সাংবাদিক যদি ক'ব যায় কলগাছিয়াত কুকুৰা মৰিলেও তাৰ কাৰণে আপোনাৰ হাজাৰ হাজাৰ নিউজ পৰ্টেল তাতে থিয় দিয়ে আৰু হাজাৰ হাজাৰ নিউজ পোষ্ট হয় আৰু চাওক ইমান ডাঙৰ এটা দুৰ্ঘটনা ল'ৰাজন মৃত্যুৰ মুখৰ পৰা মৃত্যুই হ'ল আজি ক'ব গ'লে আজি মৃত্যুই হৈছে চাওক আজি এতিয়ালৈকে কোনো মানুহ অহা নাই কিয় অহা নাই ইয়াত কিবা ৰহস্য আছে আৰু ৰহস্য থকাটো আপোনাৰ 100% ৰহস্য থকাটো 100% পাওঁ সাংবাদিক জড়িত আছে পৰিচালনা কমিটি টোটেলি আপোনাৰ সাংবাদিকেৰে ভৰা আৰু সেইকাৰণেই হোৱা নাই কিজানি টোটেলি ক'ব গ'লে এইটোৱে তাৰমানে চাওক আপুনি যদি সাংবাদিক আহিব লাগিছিল ৱেব পৰ্টেল আছে টিভি চেনেল আছে আহিব লাগিছিল তো আজিলৈকে এটাও অহা নাই কিয় অহা নাই নিশ্চয় ইয়াৰ কাৰণ আছে আপোনালোকে মেলাৰ পৰা কিবা ক্ষতিপূৰণ পাইছে নে কোৱা নাই ক্ষতিপূৰণ পোৱা নাই আমাক তাতে ফোন কৰি লোৱা হৈছিল লোৱাৰ পিছত বহাৰ পিছত আমাক 10,000 টকা এটা দিছিল তাৰপিছত ৰবিউল ৰচুল ডাঙৰীয়া বুবুল দা তেওঁ দিছিলে তাৰপিছত কথা আছিল মেলাৰ লগত জড়িত আছে কাৰণে সি পইচা আছে নহ'লে কিয় পইচা আপুনি দিয়া নাই সিয়ে দিয়া নাই তাই কিয় পইচা দিলে আমাক তাৰ লগত জড়িত আছে পৰিচালনা কমিটিৰ যিকেইটা সদস্য আছে টোটেলি ক'ব গ'লে আপোনাৰ সাংবাদিক বুবুলাই যিখিনি পাৰে যিখিনি দিছে কিন্তু আপুনি ক'ব গ'লে যে আৰু কথা আছিল যে যদি পক্ষত আমি পাৰোঁ দিম আৰু এতিয়ালৈকে 1 পইচাও দিয়া নাই ক'ব গ'লে আপুনি সোধক আৰু মানুহ আছে সোধক 1 টকা দিছে নেকি এতিয়ালৈকে কেছ কৰিছিলোঁ প্ৰথম অৱস্থাত কেছ কৰিছিলোঁ সেই এফআইআৰটো তাৰমানে আমাৰ লিখাত অলপ খেলি মেলি হোৱাৰ পিছত আকৌ আমি এজাহাৰ এটা দিছোঁ আশ্বাস দিছে আমাৰ ইনভেষ্টিগেশ্যন চলাব বুলি কৈছে নাই মেলা ফালৰ পৰা সেইদিনাই দিছিল প্ৰথম দিনা আমাক 10,000 টকা দিয়া হৈছিল মানে মেলাৰ যিজন মালিক আছে তেওঁ কিবা কৰিছে একো দিয়া নাই এতিয়ালৈকে আমি দেখা পাইছোঁ মেলা অলৰেডি কলগাছিয়াৰ পৰা গুচি গ'ল পলাইছে তেওঁলোকে এতিয়া কি কৰিব আপোনালোকে কোনো ইঞ্চুৰেঞ্চ এইবিলাক আছে নে নাই সেই মেলা কমিটিয়ে দায়িত্ব লৈছে দায়িত্ব লৈছে কমিটিৰ কোনে দায়িত্ব লৈছে দায়িত্বৰ পৰিচালনা কমিটিৰ আপোনাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী দুয়োজনে লৈছে দায়িত্ব লৈছে এতিয়া যে ল'ৰাটো ঢুকালে এতিয়া কি হ'ব এতিয়া সেইটোৱে কৈ আছোঁ চাওক আপুনি এতিয়ালৈকে যে কোনো এজন মানুহে অহা নাই এইটো চাওক আপোনাৰ গোটেই অঞ্চলটো আজি শোকাকুল অৱস্থা হৈছে সেই ল'ৰাটোৰ কাৰণে যিয়ে শুনিছে সিয়ে তাৰমানে অলপ নহয় অলপ হেৰি কৰিছে আজি চাওক সিহঁতে অহা নাই কিয় অহা নাই চৰকাৰলৈ কি আহ্বান কৰিব চৰকাৰলৈ আহ্বান এইসকল মেলা যি মেলাই মানুহৰ জীৱন ধ্বংস কৰিব পাৰে এই মেলাখন বাতিল কৰিব লাগে প্ৰাণকেন্দ্ৰ বুলি কোৱা যায় কলগাছিয়া শিক্ষাৰ ক্ষেত্ৰত প্ৰাণকেন্দ্ৰ বুলি কোৱা যায় চাওক আপুনি যেতিয়া পৰীক্ষা আহে তেতিয়াহে মেলা আহে মেট্ৰিক পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা তেতিয়াহে মেলা আহে কিয় আহে এই মেলাবিলাক এইসকল কলগাছিয়াৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰী লিখা পঢ়াৰ যদি বেয়া হৈছে ক'ব গ'লে এই মেলাই কৰিছে বেয়া গোটেই কলগাছিয়াৰ মানুহে ক'ব লাগিব এইবিলাক মেলা বন্ধ কৰিব লাগিব কৈ পাৰিছে বহুত দুখীয়া ঘৰৰ ল'ৰা দেউতাকে বজাৰত 5 পৰা 10 কিলো কুকুৰা কিনি বজাৰত বিক্ৰী কৰি খায় তাৰ পৰিয়ালটো কেনেকুৱা চলিব পাৰে আপোনালোকে জানে ভালদৰে জানে আপোনালোকে সেইবাবে কৈছোঁ এই পৰিয়ালটো পোহপাল দিয়াৰ ক্ষেত্ৰত যিমানখিনি টকাৰ হেৰি আছে সেইখিনি অভাৱ পূৰণ কৰিব লাগিব মহিমালী বিলটাৰী শুকুৰ আলী মহিম যে এই কলগাছিয়া বাণিজ্য মেলাত যে এক্সিডেণ্ট হ'ল এইটো কি কৰা যায় তে উমতিৰ মানুহে কিবা খবৰ লৈছে নেকি এই হাছান আলী চিআৰপিয়ে মোক কৈছে যে নাই জিয়াৰুলৰ তাতে ফোন কৰিছিল জিয়াৰুলৰ লগত কথা দিছে তেখেতে বোলে আহিব তেখেতে যদি আহিব তেনেহ'লে আমি বহি এটা কিবা সিদ্ধান্ত কৰিম এইখিনি কোৱাৰ পাছত 2-3 দিন যোৱাৰ পাছত কোনো কমিটিৰ মানুহো নাহে মোকো মাত নেদে সেই হিচাপত ইটো বাদ দি তাৰমানে আমি গ'লোঁ কলগাছিয়াত যাই তাৰমানে সেই কমিটিৰ মানুহৰ লগত বোলে বহিব সেই কমিটিৰ মানুহৰ লগত বহি তাৰমানে তেখেতে আলোচনা কৰিল যে আলোচনা কৰাৰ পাছত 10,000 মান টাকা মহিমানৰ নামত ক্লিয়াৰ
তে আৰু তাৰমানে যিটো যে নিউজ কৰিব বুলি তাৰমানে এই তেখেতে কৈছিল যে আমি কোনে কৈছিলে? তাৰমানে এই যিজন মানুহে তাৰমানে টকা দিলে মহিমালীৰ নামত এইটো আমি নিউজ এটা বনাব লাগিব। তেওঁ কি সাংবাদিক নেকি? সেইটোতো মই চিনি নাপাওঁ না তাই সাংবাদিক নেকি। আমাৰ যিবিলাক মানুহ গৈছিল তেখেতে কৈছিল যে নিউজ এটা কৰিব লাগে। সেই মানুহজনে কৈছিল যে আমি নিউজ এটা কৰিম আজি। সেইটো মানুহ কাই মই চিনি নাপাওঁ তাৰমানে। তাৰ পাছত তাৰমানে কুমটিৰ মানুহেও আমাক কোনো দিন কোনো কথা কোৱাও নাই আৰু আজিলৈকে কুমটিৰ মানুহে তাৰমানে আমাৰ লগত কোনো দেখা দেখিও কৰে। মানে মহিম যেদিনা এক্সিডেণ্ট হ'লে তাৰপিছত এদিন লগ কৰিলে আপোনালোকৰ? তাৰমানে 2-3 দিন আৰু ইমান দিন যে গুৱাহাটী ট্ৰিবিউনেল হ'লে কোনো ধৰণৰ লগ কৰা নাই নাই, আপোনালোকৰ? আহাই নাই তাৰমানে, সোধাও নাই। কমিটিৰ মানে অহা নাই? নাই, সোধাও নাই। আৰু এই মেলাৰ মালিকজন আহিছিলে? নাই, আহা নাই। কোনে আহে না? নাহা নাই। এতিয়া কি মেলাটো আছে নেকি কলকাছিয়া? নাই, মেলাটো তাৰমানে গুচি গ'ল। এতিয়া কি কৰিব আপোনালোকে? ল'ৰাটোতো আজি ঢুকালে, কালি ঢুকালে। এতিয়া মেলাও নাই যিহেতু, মেলাটো ইয়াৰ পৰা গুচি গ'লে কি কৰিব? আমিতো এই তো একো বুজি নাপাওঁ। আমি এটা কেছ দাখিল দিছিলোঁ, কেছটোত বা কি কৰি আছে ছাৰে সেইখিনিও তাৰমানে নাজানো। কেছৰ খবৰ লোৱা নাই আপোনালোকে? খবৰ লৈছিলোঁ, কিবা কাগজ খুজিছিল আমাৰ, আমি আমাৰ মানুহ গৈছিল, তাইতো কেছ নাম্বাৰটো খুজিছে, তেখেতক বা কি কৈ দিছে সেইটো তাৰমানে মই নাজানো। আপোনালোকে কেছ নাম্বাৰ পাইছে নে পোৱা নাই? নাই, পোৱা নাই। এতিয়ালৈকে পোৱা নাই। কিমান দিন হ'ল আজি? আজি এই মহিমে এক্সিডেণ্ট হোৱা আজি 11 দিন হ'ল। এতিয়ালৈকে কেছ নাম্বাৰটো পোৱা নাই? আমি কেছ নাম্বাৰটো পোৱা নাই। 18 এপ্ৰিলত এক্সিডেণ্ট হৈছে। চাগে এই কেছটো ৰেজিষ্টাৰ হৈছে নে হোৱা নাই? সেইটাওতো ছাৰ আমি নাজানো। এতিয়াও নাজানে। এইটো মানে পাগল আচলতে এই ল'ৰাটো যে মৰিলে ইয়াৰ কাৰণে দায়ী কোন হয়? তাই আমাৰ হিচাপত এইটো কুমটিন বানী হ'ব আৰু যিজন তাৰমানে এই খেলাৰ মালিক তেখেতে দায়ী হ'ব লাগে আৰু কি, মোৰ হিচাপত আৰু কি, মোৰ ব্যক্তিগত। এতিয়া ল'ৰাটো যে মৰিলে ইয়াৰ ক্ষতিপূৰণ কোনে দিব? ইয়াৰ ক্ষতিপূৰণ আচলতে কুমটিন মানুহে দিব লাগে আৰু এই খেলা পাৰ্টিৰ যিটো তাৰমানে মেনেজাৰ থাকে বা কিবা থাকে তেওঁ দিব লাগে। খেলাৰ পাৰ্টিটো পলাইছে, ইয়াৰ পৰা পলাই গুচি গৈছে। পলাইছে সেইটো ছাৰ আমিতো নাজানো আৰু কি, যে আমি কি কৰিম এতিয়া, কি নকৰোঁ, আমিতো একো বুজি নাপাওঁ। আমিতো হ'ল অশিক্ষিত মানুহ আৰু কি। কমিটিৰ নামত কিবা এজাহাৰ কৰিছে নেকি আপোনালোকে? আমি তো সেইটাও নাজানো যে কুমটিৰ নামত কিবা এজাহাৰ হৈছে বা খেলা পাৰ্টিৰ নামত কিবা এজাহাৰ হৈছে। তাৰমানে আমাৰ এটা উকিল আনিছিল, তাৰমানে উকিলটোৱে সেই এজাহাৰটো লিখি দিছে। লিখি দিয়াৰ পাছত এই মহিমালৰ বাপেকে যাই চামিৰ দি আহিছে, এইখিনি মই জানো। এতিয়া কি বিচাৰে আপোনালোকে? এতিয়া কি বিচাৰোঁ মানে এই মহিমালে তাৰমানে আৰু একো তাৰমানে কৰিব লগা কায়ো নাই। যিটো মহিমালীৰ বাপেকৰ, তাৰ বাপেকৰ সম্পত্তি মাত্ৰ এই বস্তি বাৰীখিনি আছে আৰু 3 কঠা মাটি পথাৰত আছে। তে এইখিনি টকাটো যে 3 কঠা মাটি বিক্ৰী কৰিলেও তাৰমানে যিখিনি পইচা ধাৰ দোকৰ কৰি ৰাইজে তাৰমানে ধাৰ হিচাপত দিছে সেইখিনি পৰিশোধে নহ'ব। এই ট্ৰিটমেণ্টত কিমান টকা গ'লে মহিমা? এইটো ট্ৰিটমেণ্টত তাৰমানে 10 লাখ বা 11 লাখ টকা এনেকুৱা গৈছে বুলি শুনা পাইছোঁ। অলৰেডি গ'ল তাৰমানে? গৈছে।